সাংবাদিক বন্ধুসকল, আজিৰ এই সংবাদমেল সম্বোধন কৰাৰ উদ্দেশ্যত আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ বিগত সময়ছোৱাত BTC যি চৰকাৰ আছিলে, BPF চৰকাৰ, এই BPF চৰকাৰৰ দিনত এজন আমাৰ তামুলপুৰ জিলাৰ অন্তৰ্গত নিবাসী ৰবীনবালা বিশ্বাস, মোৰ ডাঙৰ ভাতৃ হ'ব তেওঁ বিগত দিনত BTCৰ EM হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলে তথা তাৰ পিছতো তেওঁ কেইবাবাৰো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে আৰু তেওঁৰ ইয়াতে এই অঞ্চলত এটা ভাল প্ৰভাৱ আছে। তেওঁ আমি জানা মতে তেওঁ এজন প্ৰকৃত জনদৰদী মানুহ। তেওঁ মানে ঘৰত এনেও ইলেকশ্যন দেখিলেও ঘৰত বহি থাকিব নোৱাৰে বুলি আমি এইটো অনুভৱ কৰিছোঁ যে তেওঁ কিবা না কিবা সমাজৰ কাৰণে লাগি থাকে। তেওঁৰ এটা সমাজৰ প্ৰতি বহুত ডাঙৰ অৰিহণা আছে, কম সৰু বৰ। তো আজি আপোনালোকৰ সকলোকে এটাই মই কথা অৱগত কৰাম, যোৱা দিনবোৰত হয়তো তেওঁৰ লগত BJPৰ কিবা এটা সমন্বয় মানে অমিল ঘটিব পাৰে, কিবা এটা সৰু বৰ কথা লাগি থাকে আমাৰ মাজত, ভাই ককাই কাজিয়া যেন হয়। তো এইবোৰ এৰি যোৱা 2-3 দিন আগত CMৰ লগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মোক নিৰ্দেশ দিছিলে আৰু বিগত দিনত মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা হৈ আছিলে। তেওঁ ৰবীনবালা বিশ্বাস ডাঙৰীয়া তেওঁ মুখ্যমন্ত্ৰী মহোদয়ৰ হাত ধৰি আগুৱাই যাব বিচাৰিছিলে, তেওঁ কাম কৰিব বিচাৰিছিলে আৰু সেই কথাকে CMে সঁহাৰি জনাই আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে তেওঁৰ প্ৰতি এটা আস্থা আগবঢ়াইছে আৰু আস্থাটো ৰাখি আজি তেওঁ যিখিনি এই কষ্ট কৰিলে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত, ধৰক 1.5-2 বছৰীয়া যিটো কষ্ট, সেই কষ্টটো অকল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মুখৰ ফালে চাই তেওঁ আজি নিৰ্দলীয় যিহেতু প্ৰাৰ্থী হিচাপে আছিলে আৰু উইথড্ৰল ডেটটো পাৰ হৈছে আপোনালোকে সবে জ্ঞাত ইতিমধ্যে। সেইকাৰণে তেওঁ এতিয়া আমাৰ BJP যিটো মনোনীত হোৱা প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাস মহাশয়ক তেওঁ অপেনভাৱে সমৰ্থন জনাব আৰু তেওঁৰ সমৰ্থকে আজিৰ পৰা ভিক্টৰ কুমাৰ দাসৰ হৈ প্ৰচাৰ প্ৰসাৰ চলাব বুলি মই আশাবাদী। আৰু যিমান আমাৰ এই কঁঠালৰ চিহ্ন যিমান নিৰ্দলীয়ভাৱে সমৰ্থক আছিলে ৰবীনবালা বিশ্বাস মহাশয়ৰ, মই আপোনালোকৰ সকলো সৈতে এটাই মানে কামনা কৰিছোঁ যে আপোনালোকে সকলে ওলাই আহি তামুলপুৰ আৰু গড়েশ্বৰৰ উন্নয়নৰ স্বাৰ্থত আপোনালোকে ভিক্টৰ কুমাৰ দাসত পদুমৰ চিহ্নত ভোট দি বিপুল ভোটত জয়যুক্ত কৰাব বুলি মই আশাবাদী। আৰু আমাৰ দলৰ ফালৰ পৰা আমি এটা কথাই অৱগত কৰাইছোঁ, যিখিনি আমাৰ নিৰ্দলীয় কেণ্ডিডেট আছিলে, যাৰ যিখিনি হয়তো কেপাবিলিটি আছে, কিছুমানৰ কেপাবিলিটি নাই, তেওঁলোকে এনেও লাগি আছে, কিন্তু যিহঁতে লিডাৰ, যিহঁতে প্ৰকৃত লিডাৰ, সমাজৰ লগত সমন্বয় আছে, এটা ভাল আন্তৰিকতা আছে, সেই অকল ব্যক্তিক আমি এটাই কথা ক'ম যে আপোনালোকে নিজৰ স্বাৰ্থটো এৰি ৰাজহুৱা স্বাৰ্থত লগ লাগি আপোনালোকে আগুৱাই আহক। সকলোৱে মিলি আমি এটা সমন্বয়েৰে আমি এখন সোণৰ অসম কৰিম, এইটো আমাৰ এটা দৃঢ় সংকল্প আছে। আৰু আপোনালোকক আৰু এবাৰ মই অৱগত কৰিব বিচাৰিছোঁ যে এইবাৰ 2026 বিধানসভা যিটো নিৰ্বাচন আহি আছে আমাৰ অহা 9 তাৰিখত, আমাৰ এইবাৰ একদম অসমত আমি হায়েষ্ট লাৰ্জেষ্ট মাৰ্জিন লৈ ইয়াৰ পৰা অসমত আমি একদম বলিষ্ঠভাৱে চৰকাৰ গঠন কৰিম বুলি আমি একদম নিশ্চিত হৈছে ইতিমধ্যে। তো আপোনালোকৰ আমাক সকলো সময়তে সহযোগিতা কৰি আহিছে, সেইকাৰণে আজি এই সৰু মানে খন্তেকীয়া সময় ওলাই আপোনালোকৰ মাজত বাৰ্তাটো দিবলৈ আমি অতিকে সুখী আৰু আনন্দিত অনুভৱ কৰিছোঁ। এইখিনিতে কৈ মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আপোনালোকে। নমস্কাৰ সাংবাদিক বন্ধুসকল, তো আপোনালোকৰ মাধ্যমেৰে মই গড়েশ্বৰবাসী ৰাইজক এটা কথা অৱগত কৰিব বিচাৰিছোঁ। ইতিমধ্যে নিশ্চয় আপোনালোকে জ্ঞাত যে মই গড়েশ্বৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মই প্ৰাৰ্থীটো আগবঢ়াইছিলোঁ।
তো কিছুদিন মই নিৰ্বাচনী প্ৰচাৰ মই সৰু সুৰাকৈ কৰিছিলোঁ, কিন্তু এই নিৰ্বাচনী প্ৰচাৰত মই ৰাইজৰ এটা মনোভাৱ মই বুজি পাইছোঁ যে মোৰ যি প্ৰাৰ্থিত্ব আৰু মোৰ যিখিনি মানে সমৰ্থক বা যি ভোটাৰৰ মই আশা কৰিছিলোঁ, মই ইতিমধ্যে এটা ধাৰণা হৈছে যে মই একচুৱেলি মানে এই ভোটেৰে মই এই নিৰ্বাচনটো মই জয়ী হ'ব নোৱাৰিম। তো যাৰ কাৰণে যে আজি বিজেপি দলৰ বিভিন্ন মানে উন্নয়নমূলক কাৰ্যসূচী নিশ্চয় ৰাইজৰ মাজত চলি আছে, আৰু এই উন্নয়নমূলক কাৰ্যসূচীত মই যদি মানে আমাৰ সেই ৰাইজখিনিক মানে মই এটা ভুল ৰাস্তাত লৈ যাওঁ, তেতিয়াহ'লে নিশ্চয় তেওঁলোকে বিভিন্ন আঁচনিৰ পৰা তেওঁলোকে মানে বিৰত থাকিব আৰু তেওঁলোকে মানে এটা মানে অসুবিধা পাব। তো মই ৰাইজৰ কথা চিন্তা কৰি আৰু অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, লগতে আমাৰ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু আমাৰ ৰঙিয়া সমষ্টিৰ আমাৰ বিধায়ক ভৱেশ কলিতা ডাঙৰীয়া, তেওঁলোকৰ মানে লগত মোৰ আজি দীৰ্ঘদিনীয়া সম্পৰ্ক আছিলে, আৰু তেওঁলোকৰ লগত মোৰ এটা আলোচনা হয়, আৰু সেই আলোচনা মৰ্মে মোৰ বিবেকেদি কৈছে যে আজিৰ দিনত মই নিৰ্বাচন খেলি ৰাইজক ভুল ৰাস্তাত লৈ যোৱাটো নিশ্চয় ইমান ভাল এটা সিদ্ধান্ত নহ'ব। তো যাৰ কাৰণে মই ২৭ নং গোৰেশ্বৰ সমষ্টিৰ পৰা ৪৪ নং গোৰেশ্বৰ সমষ্টিৰ পৰা মই যি নিৰ্দলীয় প্ৰাৰ্থিত্ব মই আগবঢ়াইছিলোঁ, সেই প্ৰাৰ্থিত্বটো মই আজিৰ দিনত যিহেতু উইড্ৰ কৰিব নোৱাৰিম, তো প্ৰাৰ্থিত্বটো মই ধৰক আজি মই আৰু প্ৰাৰ্থী হিচাপে মই কোনো প্ৰচাৰ নকৰিম। মোৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ দৰে মই আজি আপোনালোকৰ আগত জ্ঞাত কৰিছোঁ, যাতে মই আৰু নিৰ্দলীয় হিচাপে মোৰ হৈ কোনো মই নিৰ্বাচনী প্ৰচাৰত মই অংশ নলওঁ। আৰু মোৰ যিখিনি সমৰ্থক বা যিখিনি মোৰ শুভাকাংক্ষী আছিল, তেওঁলোকক মই এই সংবাদ এই প্ৰেছ মিডিয়াৰ আগত বা আপোনালোকৰ আগত মই এটা অনুৰোধ কৰিছোঁ যে তেওঁলোকে যাতে এই তামোলপুৰ জিলাৰ বিজেপিৰ প্ৰাৰ্থীকে তেওঁলোকে যাতে সমৰ্থন কৰে, আৰু মোৰো তাত সহমত আছে। আৰু আজিৰ দিনত মই আগত বিজেপি দলৰে কৰ্মী আছিলোঁ, মই কিছু মান অভিমানত মই বিজেপি দল ত্যাগ কৰি মই বিভিন্ন দলত মই অংশগ্ৰহণ কৰি তাৰ পৰা প্ৰতিদ্বন্দ্বিতাও কৰিছিলোঁ। তো খুব কম ভোটৰ ব্যৱধানত মই জয়ী হৈছিলোঁ। তো নিশ্চয় মই যদি জীয়াই থাকোঁ তেতিয়াহ'লে নিশ্চয় মই অহা দিনত ৰাজনৈতিক ভৱিষ্যতটো মোৰ লক্ষ্য থাকিব, কিন্তু এনেকুৱা নহয় যে মোৰ যে আৰু ৰাজনৈতিক কোনো ভৱিষ্যত নাই, এইটো নহয়। তো মই ৰাইজৰ কথা চিন্তা কৰি মোৰ এই যিটো প্ৰাৰ্থিত্ব এইটো মই প্ৰত্যাহাৰ কৰিছোঁ। এইখিনিয়ে ক'ব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।